আজি মানাহ চেৰপাং মণ্ডল বিজেপিৰ উদ্যোগত তিৰংগা যাত্ৰা আমি যাত্ৰা কৰিছোঁ। এইটো অহাকালি যিহেতু আমাৰ ৭৯তম যি নেকি আমাৰ স্বাধীনতা দিৱস, সেই উপলক্ষে আজি আমি সকলোৱে কাৰ্যকৰ্তা মিলি পেলাই তিৰংগা যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আৰু আমি সকলোৱে জানে ভাৰত মাতাৰ প্ৰতি, ভাৰত মাতাৰ সন্তান হৈ পেলাই আমি ভাৰত মাতাৰ সন্মানটোৰ কাৰণে আজি ভাৰত মাতাৰ যি নেকি আমাৰ প্ৰতীক তিৰংগা লৈ পেলাই সকলোৱে কাৰ্যকৰ্তা আমাৰ যাত্ৰা কৰিছে। এটাই সংকল্প যে আমি ভাৰত মাতাৰ কাৰণে সকলোৱে একত্ৰিত হওঁ, সকলোৱে ভাৰত মাতাৰ স্বাৰ্থত, ভাৰত মাতাৰ সুৰক্ষা, ভাৰত মাতাৰ ৰক্ষাৰ কাৰণে আমি সকলোৱে সংকল্পবদ্ধ হয়। আৰু সেইবাবে আমি আমাৰ অঞ্চলৰ ৰাইজক মানে সজাগতা আৰু লগতে ৰাইজক আমি মেছেজ দিব বিচাৰিছোঁ যে আজিৰ এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বা অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ গোটেই অসমত, গোটেই ভাৰতবৰ্ষত শান্তি স্থাপন হৈছে। এটা সময় আছিল আমাৰ এই অঞ্চলত আমি স্বাধীনতা পালন কৰিব নোৱাৰিছিলোঁ, আমি এই অঞ্চলত আমি তিৰংগা পতাকা উত্তোলন কৰিব নোৱাৰিছিলোঁ। তো আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমতে শান্তি পৰিৱেশ স্থাপন হৈছে। আৰু আমাৰ বিটিআৰ অঞ্চলতো আজি এই বিষ্ণুপুৰ অঞ্চলত আমি যিভাৱে শান্তি সুৰক্ষিতভাৱে আমি বসবাস কৰি আছোঁ, সকলো জাতি জনগোষ্ঠী একেলগে মিলি পেলাই এই বাৰ্তাটোৱে আমি মেছেজ দিব বিচাৰিছোঁ যে আমি সকলোৱে আজি সুৰক্ষিত। অহাকালি যি নেকি ৭৯তম স্বাধীনতা দিৱস আছে, সকলোৱে যাতে ফূৰ্তিৰে সকলোৱে যাতে পতাকা উত্তোলন কৰে, মা ভাৰতীৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনায়। এইখিনি মেছেজ দিয়াৰ বাবেই আজি আমাৰ এই তিৰংগা যাত্ৰা।